বন্ধুত্ব বন্ধুত্ব মাথো এটি শব্দ নহয়, এটি পৰিয়াল, জীৱনৰ অপৰিহাৰ্য অংগ। অপ্ৰকাশিত ভাৱবোৰো যাৰ আগত শব্দ হৈ ওলায়, সেয়াই বন্ধুত্ব। যাৰ আগত কোনো আনুষ্ঠানিকতাৰ প্ৰয়োজন নাই, সেয়াই বন্ধুত্ব। যাক যাক কোনো সম্বোধন কৰি মতাৰ প্ৰয়োজন নাই, সেয়াই বন্ধুত্ব। বন্ধুবোৰ নমুনাতকৈ কোনো গুণে কম নহয়। প্ৰতিটো গ্ৰুপতেই থাকে একোজন সদস্য। কোনোবাজন যদি বৰলা সন্থাৰ সভাপতি, কোনোবাজন আকৌ পাগল প্ৰেমিক, যি দিনে নিশাই প্ৰেয়সীৰ লগতেই ব্যস্ত। তুমি মোক বেয়া পাইছা ন? এই যে তোমাক বহুত টাইম ফ'ল' ৰাখিলোঁ, বেয়া নাপাবা দেই হা। কোনোবাজন যদি ছোৱালী বুলি ক'লে পাগল, কোনোবাজন ভগ্ন হৃদয়ৰ চেন্তিৰাম। তাইক বহুত ভাল পাইছিলোঁ বে, মোৰ বুলেট নাই দেখি এৰি থৈ গ'ল। কোনোবাজন যদি সত্যবাদী যুধিষ্ঠিৰ, কোনোবাজন আকৌ মদৰ নিচাত মাতাল। তই মোৰ নিচা হোৱা বুলি ভাবিছ নেকি বে? যদি কেতিয়াবা তাৰ আগত কোৱা হয়, ল'ৰা এটা ৰঙিলে বে, সি গুজৰি উঠিব। তোক কোনে দম দিছে বে? বল। বন্ধু বুলি ক'লে ভাষাৰো শেষ নাই। কত যে কিমান শব্দ, আদিৰ পৰা অনাদিলৈ প্ৰত্যেকৰে থাকে একোটা উপনাম। প্ৰকৃত নামতকৈও উপনামটোহে বেছি জনপ্ৰিয়। কত যে কিমান ফূৰ্তি ধেমালি, আড্ডা মৰাৰে পৰা আৰম্ভ কৰি ছোৱালী জোকোৱালৈকে, যাক এটি পাগল সন্থা নামেৰেও জনা যায়। পইচা ধাৰলৈ দি ঘূৰাই নোপোৱা, সেইটোৱেতো বন্ধুত্বৰ এটি পৰম্পৰা। বন্ধুবোৰক নমুনা বুলি কোৱাহে হয়, আচলতে সেইবোৰেই ভাল লাগে, যাৰ পৰা সাধাৰণতে ভাল ব্যৱহাৰ আশা কৰিব নোৱাৰি, কিন্তু বিপদত বন্ধুবোৰেই আগত থাকে। এয়াই বন্ধুত্ব। বন্ধু সৰুকালিৰ স্কুলীয়া বন্ধুবোৰৰ পৰা ক্ৰমান্বয়ে কলেজৰ ক্লাছ বাংক কৰা বন্ধুবোৰলৈকে মাথোন সলনি হয় কিছুমান সংগ, সময়, লক্ষ্যস্থান আৰু পৰিস্থিতিৰ বাধ্যবাধকতাত। সৌ তাহানিতে চাইকেল মাৰি বেল বজাই টিউচনলৈ যোৱা বন্ধুবোৰ আজিকালি নাই। সকলো নিজ নিজ কৰ্মত ব্যস্ত। সেই তাহানিতেই আবেলি লুকা-ভাকু, কাবাডী খেলা বন্ধুবোৰো নাই। কাৰণ একেই, লক্ষ্যস্থান বেলেগ। আবেলি ক্ৰিকেট খেলা বন্ধুবোৰোচোন আজিকালি নাই। আগতে বল কিনিবলৈ লগত পইচা নাছিল, এতিয়া পইচা আছে, অথচ বন্ধুবোৰহে নাই। যদিও বন্ধুবোৰ কৰ্মসূত্ৰে সলনি হৈ থাকে, তথাপিও তাহানিৰ আৰু আজিৰ বন্ধুত্বৰ মাজত বৰ বেছি পাৰ্থক্য নাই। তেতিয়াৰ বন্ধুবোৰ স্কুলীয়া বা খেলা ধূলা কৰা বন্ধু আছিল। এতিয়াৰবোৰ আড্ডা, কলেজীয়া বা কৰ্মসূত্ৰে বন্ধু। বন্ধুত্বৰ এই এনাজৰীডাল অন্তৰৰ, আৰু ই সদায় এনেকৈয়ে বৰ্তি থাকিব।